প্ৰত্যেকটো কৰ্মৰ ফল হয়তো ভাল হ'ব, নহ'লে বেয়া হ'ব, নহ'লে মিশ্ৰিত হ'ব। আমি কোটি কোটি বাৰ মানুহৰ শৰীৰ পাওঁতে যিমান কৰ্ম কৰিলোঁ, এই প্ৰত্যেকবিলাক কৰ্ম আমাৰ প্ৰত্যেকজনৰ বিপৰীতে এখন এখন একাউণ্টত জমা হৈ আছে। যেনেকৈ আপোনালোকে বেংকত একাউণ্ট খুলিছে নহয় আজিকালি ছেভিং একাউণ্ট চবৰে আছে। এইবিলাক আঁচনি ৰঙিলি পমিলি কিবা কিবি দি থাকেতো, আপোনালোকৰো আছে, চবেই পায়। যেনেকৈ সেইখন ছেভিং একাউণ্টখন কি কয়? সঞ্চয় খাতা। আৰু যিখন একাউণ্টত আমাৰ কৰ্মফলবিলাক জমা হয় সেইখনৰ নাম হৈছে সঞ্চিত কৰ্ম। আমি যিমান কৰ্ম কৰিলোঁ তাৰ ফলবিলাক য'ত জমা হৈ আছে সেইখন একাউণ্টৰ নাম হৈছে সঞ্চিত কৰ্ম। তাত 3টা ভাগ আছে। এটা ভাগত আমি কৰা পাপবিলাক জমা হৈ আছে, অনিষ্টম। এটাত পুণ্যবিলাক জমা হৈ আছে, ইষ্টম। আৰু এটাত মিশ্ৰিত, পাপ পুণ্যৰ মিশ্ৰণ। এই 3টা খান্নাত আমাৰ কৰ্মফলবিলাক জমা হৈ আছে। যেতিয়া এজন মানুহৰ বা এটা জীৱৰ, এটা প্ৰাণীৰ যেতিয়া মৃত্যু হয়, আমাৰ ইয়াৰ ভিতৰত 2টা সূক্ষ্ম শৰীৰ আছে। এইটো শৰীৰ এজন মানুহৰ মৃত্যুৰ সময়ত এই পৃথিৱীত পৰি থাকে। ইয়াৰ শেষ অৱস্থা 3টা: বিষ্ঠা, পলু আৰু ছাই। কোনোবাই মৃত্যু হ'লে মৃতকৰ শৰীৰ কাটি কুটি জীৱ জন্তু চৰাই চিৰিকটিক খুৱাই দিয়ে, আৰু জীৱ জন্তুৱে খাই বিষ্ঠা কৰি উলিয়াই দিয়ে। গতিকে এইটো শৰীৰৰ এটা অৱস্থা হৈছে বিষ্ঠা। কোনো সম্প্ৰদায়ত পুতি থয়, পুতি থ'লে পলু হয়, সেইকাৰণে আন এটা অৱস্থা হৈছে পলু। আৰু আমিবিলাকে জ্বলাই দিওঁ, জ্বলাই দিলে ছাই হয়। সেইকাৰণে শৰীৰটোৰ 3টা শেষ অৱস্থা বিষ্ঠা, পলু আৰু ছাই। কিন্তু আমাৰ ভিতৰত যিটো চৈতন্য শক্তি, যাক আত্মা বুলি কৈছে, এই আত্মা অকলে নাযায়। আমাৰ এই শৰীৰৰ স্থূল শৰীৰৰ ভিতৰত আন 2টা সূক্ষ্ম শৰীৰ আছে। এটাক কৈছে লিংগ শৰীৰ, আনটোক কৈছে কাৰণ শৰীৰ। এই লিংগ আৰু কাৰণ শৰীৰৰ লগত যেতিয়া আত্মা ওলাই যায়, তেতিয়া নেক্সট কি শৰীৰ পাব, তাত কি ভোগ কৰিব, তাৰ কাৰণে নিজৰ সঞ্চিত কৰ্মফলৰ পৰা এটা অংশ আনিব লাগে। সেই অংশটোকে প্ৰাৰব্ধ বুলি কয়। যদি সেই অংশটোত কেৱল পুণ্য আহিল, তেতিয়াহ'লে সেই আত্মাটোৱে দেৱতাৰ শৰীৰ পাব। কেতিয়ালৈকে দেৱতা হৈ থাকিব পাৰিব? তে তম ভুক্তোৱা স্বৰ্গলোক বিশালম ক্ষীণে পুণ্যে মৰ্তলোকম বিশন্তি। 9ম অধ্যায় 21 নম্বৰ শ্লোক গীতা। যেতিয়ালৈকে পুণ্য থাকিব তেতিয়ালৈকে দেৱতা হৈ থাকিব। পুণ্য ক্ষয় ভৰিলে পুনো নৰকত মজৈ, 84 লাখ জনী আকৌ ভ্ৰমণ কৰিব লাগিব। আৰু যদি সঞ্চিত কৰ্মফলৰ পৰা যিটো অংশ ভোগ কৰিবলৈ উলিয়ায়, তাত যদি কেৱল পাপ আহিল, তেতিয়া সেই আত্মাটোৱে অধোজনী পাব। অধোজনী মানে কীট পতংগ, পোক পৰুৱা, জীৱ জন্তু, গছ লতা, তৰু তৃণ, এইবিলাক। এইটো ইতৰ প্ৰাণী, অধোজনী। কেতিয়ালৈকে থাকিব? যেতিয়ালৈকে পাপখিনি থাকে। মানুহৰ শৰীৰ কেতিয়া পায়? যেতিয়া মিশ্ৰিত কৰ্মফল আহিব, পাপ পুণ্যৰ মিশ্ৰণ। সেইকাৰণে মানুহৰ শৰীৰত প্ৰত্যেকজন মানুহে সুখ আৰু দুখ 2টা ভোগ কৰিবলগীয়া হয়। এনেকুৱা কোনো মানুহ পৃথিৱীত নাই যোনে ক'ব পাৰে যে মই কেৱল সুখ পাইছোঁ, অসম্ভৱ। এনেকুৱা কোনো মানুহ নাই যোনে ক'ব পাৰে যে কেৱল মই দুখেই পাইছোঁ, অসম্ভৱ। কিয়? কাৰণ আমি মিশ্ৰিত কৰ্মফল আনিছোঁ, আৰু সেইকাৰণে আমাৰ কৰ্মফলৰ কাৰণে সুখো পাবলগীয়া হয়, দুখো পাবলগীয়া হয়। এইটো আমাৰ প্ৰাৰব্ধত নিৰ্ভৰ কৰিছে। এই মিশ্ৰিত কৰ্মফল কেতিয়া পায়? ভাগৱতে কৈছে 100 কোটি জন্মান্তৰে হোৱে মহাভাগ, নৰ শৰীৰক জীৱে তেবে পাৱে লাগ। প্ৰহ্লাদে কি কৈছে? মনুষ্য শৰীৰ চঞ্চল সদায় কেতিক্ষণে কালে ধৰে, কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্য নুহি সন্থৰে। এতিয়া ইমান এটা দুৰ্লভ শৰীৰ পাই আমি কি কৰিব লাগিব? প্ৰহ্লাদে কৈছে এমত দুৰ্লভ শৰীৰ পায়া যিটো ভকতিক আচৰক, কাম্য কৰ্ম যত মিছা হেন জানি তাক বাঞ্ছা নকৰক। আমাৰ ইন্দ্ৰিয়ৰ প্ৰীতি সাধন কৰিবৰ কাৰণে যিমানবিলাক কামনা বাসনাযুক্ত কৰ্ম, কেৱল খোৱাৰ কথা চিন্তা কৰা, কেৱল পিন্ধনৰ কথা, কেৱল এণ্টাৰটেইনমেণ্ট, কেৱল উৎসৱ, এইবিলাক বাদ দিবলৈ দিছে, কাম্য কৰ্ম। তাৰ বিপৰীতে কি কৰিব লাগিব? বিষ্ণুৰ চৰণ স্মৰণত পৰে পুৰুষৰ লাভ নাই।
যিমান শকতি হৰি সুমৰক মনুষ্য জন্মে সদায়। সেইকাৰণে প্ৰহ্লাদে কৈছে যিমান পাৰে ঈশ্বৰৰ চিন্তা কৰা, ভগৱান কৃষ্ণৰ কথা চিন্তা কৰা, কাৰণ তাতকৈ আৰু পুৰুষৰ লাভ নাই। বিষ্ণুৰ চৰণ স্মৰণত পৰে পুৰুষৰ লাভ নাই। যিমান শকতি হৰি সুমৰক মনুষ্য জন্মে সদায়। কিন্তু কৃষ্ণকে কিয়? বাকীবিলাক দেৱ দেৱতাক কি হ'ব? কেৱল কৃষ্ণক কিয়? তাৰ আগতে বুজি লওক দেৱতা কাক কয়। আপোনাৰ মোৰ জীৱনত যদি কাৰোবাৰ তিল মানুহ অৱদান আছে, আপোনাৰ মোৰ জীৱনটোত যদি কাৰোবাৰ তিল মানুহ অৱদান আছে, সেইজন আমাৰ কাৰণে দেৱতা হ'ব পাৰে। ধৰি লওক মোৰ জীৱনত মোৰ মাৰ অৱদান আছে, বেদে কৈছে মাতৃ দেৱ ভৱ। মোৰ জীৱনটোত মোৰ দেউতাৰ অৱদান আছে, বেদে কৈছে পিতৃ দেৱ ভৱ। মোৰ জীৱনত মোৰ গুৰুজনাৰ অৱদান আছে, বেদে কৈছে আচাৰ্য দেৱ ভৱ। মোৰ জীৱনটোত দেশখনৰ অৱদান আছে, দেশক জননীৰ লগত তুলনা কৰিছে জননী দেৱ ভৱ। এনেকৈ কীট পতংগ পোক পৰুৱা জীৱ জন্তু গছ লতা তৰু তৃণ গ্ৰহ নক্ষত্ৰ যত যিমান আছে চবৰে আমাৰ ওপৰত তিলমান হ'লেও অৱদান থাকিব পাৰে, আমাৰ কাৰণে চব দেৱতা হ'ব পাৰে। কিন্তু আৰাধ্য কোনজন হ'ব? দেৱতা চব ঠিক আছে, সকলোৱে আমাৰ প্ৰতি আমাৰ অৱদান আছে, তেওঁলোকৰ প্ৰতি আমি কৰ্তব্য কৰিম। কিন্তু আৰাধনা কাক কৰিম? উপাসনা কাৰ কৰিম? প্ৰাৰ্থনা কোনজন দেৱতাৰ কৰিম? ক'ত শৰণ ল'ম? তাৰ কাৰণে ভাগৱতে কি কৈছে? নিমি নৱসিদ্ধ সংবাদ। নিমি ৰজাক নৱসিদ্ধৰ এজন হৈছে পিপ্পলায়ন। পিপ্পলায়নে কৈছে, হে মহাৰাজ, শৰণৰ দেৱতাজনৰ বিষয়ে কওঁ শুনা। সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ, পৰম ঈশ্বৰ তান্তবিনে নাহি কেৱ। স্বপ্ন জাগৰণ যিটো গভীৰ নিদ্ৰাত, সমাধিত সাক্ষী ৰূপে থাকন্ত সাক্ষাৎ। সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক, জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক। পৰমাত্মা বুলি তাক কহে মুনিগণ, সেইটো পৰম তত্ত্ব জানিবা ৰাজন। পৰমাত্মা কোন? প্ৰবৰ্তান্ত যেখনে ইন্দ্ৰিয় সমস্তক, পৰমাত্মা বুলি তেবে কহে মাধৱক। মাধৱ কোন? মা মানে লক্ষী, ধৱ মানে স্বামী। তাৰ মানে আল্টিমেটলি কোন আহিল? ভগৱান কৃষ্ণ। শৰণ ক'ত ল'ম? যিজন এই সৃষ্টি স্থিতি প্ৰলয়ৰ যিজন কাৰণ। জন্মাদস্য ইয়ত, ভাগৱত আৰম্ভ তাৰ পৰা হৈছে। যোনে এই কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃজন কৰিছে, যোনে পালন কৰিছে, আৰু যাৰ কটাক্ষত কোটি কোটি ব্ৰহ্মাণ্ড নাশ হয়, সেইজন আমাৰ শৰণৰ যোগ্য। সেইজন পৰম ঈশ্বৰ, তাতকৈ শ্ৰেষ্ঠ কোনো নাই। আৰু ভগৱান কৃষ্ণই গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন, মত্ত পৰতৰম নান্যত কিঞ্চিদ অস্তি ধনঞ্জয়, মই সৰ্বমিদম প্ৰতম সূত্ৰে মণিগণা এব। সপ্তম অধ্যায় 7 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোতকৈ শ্ৰেষ্ঠ আৰু কোনো নাই। যেনেকৈ এধাৰী মালাত মণিবিলাক সূতাডালে ধাৰণ কৰি ৰাখে, তেনেকৈ সমস্ত জীৱ মোৰ লগত সংযুক্ত হৈ আছে। ভগৱান কৃষ্ণ শ্ৰেষ্ঠ দেৱ। তেওঁ ক'ত থাকে? স্বপ্ন জাগৰণ যিটো গভীৰ নিদ্ৰাত, সমাধিত সাক্ষী ৰূপে থাকন্ত সাক্ষাৎ। আমাৰ মনৰ 4টা অৱস্থাত যিজন সাক্ষী ৰূপে আছে, সেইজনত শৰণ লোৱাৰ কথা কৈছে, বেলেগৰ কথা কোৱা নাই। আপোনাৰ লগত যিজন আছে। আমাৰ মনৰ 4টা অৱস্থা আছে। এটা হৈছে জাগ্ৰত অৱস্থা, এতিয়া যিটো সাৰ পাই আছোঁ। শৰীৰ সক্ৰিয়, মন সক্ৰিয়, এই অৱস্থাটোক জাগ্ৰত বা সাৰ পাই থকা বুলি কয়। কেতিয়াবা কেতিয়াবা যেতিয়া আমি ৰাতি শুই যাওঁ, শৰীৰটো নিষ্ক্ৰিয় হৈ যায়, টোপনি যায়। মনটো যেতিয়া সক্ৰিয় হৈ থাকে, এক্টিভ হৈ থাকে, তেতিয়া সূক্ষ্ম লিংগ দেহাৰ লগত এই মনটো বিভিন্ন ঠাইত ভ্ৰমণ কৰে, যাক আমি সপোন দেখা বুলি কওঁ। আপুনি বিচনাত শুই আছে, আপোনাৰ এইটো বডিত টোপনি গ'ল, তে আপুনি কেনেকৈ দেখা পায় যে মই গুৱাহাটী গৈছোঁ, মই দিল্লী গৈছোঁ, মই অমুকক লগ পালোঁ, মই তমুকত লগ পাইছোঁ? কেনেকৈ সম্ভৱ? হুবহু আপুনি আপোনাৰ এই শৰীৰৰ এটা সূক্ষ্ম শৰীৰ, যিটোক লিংগ দেহা বুলি কয়, সেই দেহাটোৰ লগত মনটোৱে ভ্ৰমণ কৰে। গতিকে সেই সপোন দেখোঁতে আপোনাক যিজনে সাক্ষী ৰূপে চাই আছে, সেইজন আমাৰ শৰণৰ যোগ্য। আৰু এটা গভীৰ নিদ্ৰা। কেতিয়াবা কেতিয়াবা আমি ৰাতি যেতিয়া শুই যাওঁ, আমাৰ শৰীৰটো নিষ্ক্ৰিয় হয়
আৰু মনটো নিষ্ক্ৰিয় হয়, টোপনি যায়, তেতিয়া আমি গম নাপাওঁ একো। এজন মানুহে ধ্যান কৰি সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰি যিমানটো ৰিফ্ৰেছনেছ পায়, যিমানটো শক্তি পায়, এজন মানুহে গভীৰ নিদ্ৰা যদি দিব পাৰে, যদি গভীৰ নিদ্ৰা তেওঁৰ আহে, তেতিয়াহ'লে তেওঁ সিমানখিনি ৰিফ্ৰেছমেণ্ট হয়। কিন্তু সাৰ পোৱাৰ পাছত মায়াই আগুৰি ধৰাৰ কাৰণে আমি এইবিলাক পাহৰি থাকোঁ। আত্মা পৰমাত্মাৰ মিলন হৈ থাকে সেই সময়ত। গভীৰ নিদ্ৰাত কি হয়, আপুনি ৰাতি কয় যে 10টা বজাত কালি শুলোঁ, ৰাতিটো গম নাপাওঁ, ৰাতিপুৱা 6টাতহে মোৰ চকু খোল খাইছে, কয়নে নাই? ৰাতি মই 10টাত শুলোঁ, ৰাতিটো গম নাপাওঁ, ৰাতিপুৱা 6টাত মোৰ চকু খোল খাইছে, এইটো গভীৰ নিদ্ৰা। কিন্তু কেতিয়াবা ভাবি চাইছেনে নাই যে ৰাতি 10টাত শোৱাৰ পাছত ৰাতিপুৱা 6টাত সাৰ পায়, আপুনি যে কৈছে যে কালি মই একো গম নাপাওঁ, আপুনি গম নাপাওঁ বুলি কেনেকৈ গম পালে? মই কালি একো গম পোৱা নাই বুলি কেনেকৈ গম পালে? তাৰ মানে তেতিয়াও কোনো এজন সাক্ষী ৰূপে আছিলে, যিজনে ৰাতিপুৱা আপোনাক সোঁৱৰাই দিছে যে তই কালি একো গম নাপাওঁ, তই কালি এইকেইটা সপোন দেখিছ। এই সাক্ষী ৰূপে যিজন আছিল, সেইজন আমাৰ শৰণৰ যোগ্য। আৰু যিজন সমাধিত ব্ৰহ্মৰূপে দেখা দিয়ে, সেইজন শৰণৰ যোগ্য। যিজনে আমাৰ ইন্দ্ৰিয়বিলাক সচেতন কৰি ৰাখিছে। এটা মানুহ মৃত্যু হ'লে তেওঁৰ শৰীৰত ইন্দ্ৰিয়বিলাক চব থাকে। আমি কি কওঁ কোনোবা এজনৰ মৃত্যু হ'লে, যে আজি অমুক বাপজন গ'ল, আপুনি দা এখন হাতত লৈ তেওঁৰ ঘৰলৈ গৈছে, আৰু গৈ পেলাই দেখা পাইছে যে মানুহজন যোৱা নাই, চোতালত পেলাই থৈছে, ওপৰত বগা কাপোৰ এখন দি থৈছে, আৰু মানুহবিলাকে অথচ কৈ আছে বেচেৰাটো কালি সন্ধিয়া লগ পাইছিলোঁ, আজি পুৱাই গ'লগৈ। আৰে গ'ল কোন? এইজন মানুহে লগ পাইছিলা, হাত ভৰি নাক মুখ চব আছে, এতিয়া গ'ল কোন? এই যিটো শক্তি ওলাই গ'ল, সেইটোৱে হৈছে আত্মা, লগত আছে পৰমাত্মা। দোৱা সুপৰ্ণা সয়োজা সখায়া সমানম বৃক্ষম পৰিসজ্জতে ত্বয়ুৰণ্যম পিপলাদ স্বাদস্তি স্নানমান্য অভিসাক্ষী ইতি। শ্বেত চতুৰোপনিষদ 4ৰ্থ অধ্যায় 6 নম্বৰ মন্ত্ৰ। এক বৃক্ষে দুই পক্ষী, ৰূপে দুইকো সম দেখি, দুইৰো দুই সখা নিৰন্তৰ। এক বৃক্ষে ফল খাই তভুনিতে শুকাই যায়, নাখায় যিটো সিটো গুণে বৰ। সেহি তুমি পৰমাত্মা, সংসাৰ বৃক্ষত আছা, কৰ্মফল নকৰা ভোজন। জীৱাত্মাও আছে তাতে, মায়া অহংকাৰ মতে, কৰ্মফল ভুঞ্জে সৰ্বক্ষণ। সেইজন আমাৰ কাৰণে শৰণৰ যোগ্য। আৰু সেইজন কোন? ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, এজন মই। সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ, অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। অষ্টাদশ অধ্যায় 66 নম্বৰ শ্লোক গীতা। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ, সুদৃঢ় বিশ্বাসে সখী লৈকো আমাত, নকৰিবা ভয় হেৰা কৰোঁ অংগীকাৰ, সমস্ত পাপত মই কৰিব নিস্তাৰ।